ভাতৃক হত্যা কৰিবলৈ নীৰজে কেনেদৰে চলাইছিল অভিযান ভাতৃক হত্যা কৰিবলৈ কিয় হাত কপি উঠা নাছিল নীৰজৰ অব্যাহত আছে টংলাৰ দুই ভাতৃক হত্যা কৰা নীৰজ শৰ্মাৰ ন কাহিনী খতিয়া মাতৃৰ 18 বছৰীয়া নীৰজ শৰ্মা মাত্ৰ কিছুদিন আগতে পাঞ্জাবৰ পৰা আহিছিল অসমলৈ আহি টংলাৰ হস্তপাৰাৰ মোমায়েকৰ ঘৰত আশ্ৰয় লৈ আছিল কিন্তু চতুৰ নীৰজৰ চকু আছিল দুই সহোদৰ ভাতৃৰ ওপৰত হত্যাৰ বলি হোৱা দুই ভাতৃৰ ঘৰ আছিল টংলাৰ জোৰপুখুৰীত টংলা জোৰপুখুৰী পাৰৰ পৰা হস্তপাৰা দূৰত্ব হৈছে প্ৰায় 5 কিলোমিটাৰ ঘটনাৰ দিনা দুই ভাতৃ জোৰপুখুৰী নিজ গৃহৰ মাত্ৰ 200 মিটাৰ দূৰত্ব তথা চহৰৰ মাজমজিয়াত অৱস্থিত ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনলৈ ওলাই আহিছিল পিছে মোমায়েকৰ বাইক লৈ অনুসৰণ কৰি আহিছিল ককায়েক নীৰজে আধা বাটৰ পৰা বাইকত উঠাই লৈছিল দুই ভায়েকক উঠাই লৈ পুনে লৈ গৈছিল হত্যাকাণ্ড সংঘটিত কৰা স্থানলৈ তাত দুয়োকে হত্যা কৰিছিল নীৰজে হত্যা কৰি তেজ লগা কাপোৰবোৰ ৰাখিছিল মোমায়েকৰ ঘৰত তাতেই ৰাখিছিল হত্যাকাণ্ডত ব্যৱহৃত ডেগাৰখন গা ধুই পুনৰ পিতৃৰ লগত দুই ভায়েকক বিচাৰি ফুৰিছিল নীৰজে এই সকলো দুখ আৰক্ষীৰ আগত ইতিমধ্যে স্বীকাৰ কৰিছে খুদ নীৰজে তদুপৰি পিতৃৰ লগত নিজে আহি থানাত এজাহাৰ দিছিল নীৰজে পুৱা এগৰাকী মহিলাই কচু কাটিবলৈ গৈ দেখিছিল দুয়োটা মৃতদেহ তাৰ পিছত লাগি পৰিছিল অঞ্চলটোত হোৱা দুৱা ঘটনা সন্দৰ্ভত প্ৰায় 10 জন লোকক সোধা পোছা কৰিছিল আৰক্ষীয়ে চতুৰ নীৰজক জেৰাৰ কালত সন্দেহ উপজিছিল আৰক্ষীৰ কিন্তু অতি চালু নীৰজৰ সকলো কথা লাহে উলট পালট হৈ আহিছিল লাহে ইজনৰ পিছত সিজন আৰক্ষী বিষয়াই জেৰা কৰাত মুখ খুলিছিল নীৰজৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰিছে হত্যাকাণ্ডত ব্যৱহৃত বহু তথ্য প্ৰমাণ দেওবাৰে হ'ব দুই মৃতকৰ ভাতৃৰ মৰণোত্তৰ পৰীক্ষা এতিয়ালৈ আৰক্ষীয়ে কোনো তৃতীয় লোক হত্যাকাণ্ডত জড়িত থকাৰ প্ৰমাণ পোৱা নাই এই সকলো কথা সংবাদমেল যোগে জনাইছে আইজিপি বিটিএডি বিবেক ৰাজ সিঙে মানে সি ক'ত ৰাখিছে আমি একোৱে নাপাওঁ মানে ছাৰহঁতে আহি নিজে মানে বিছনাকেইটাই কৰি ছাৰহঁতে নিজে ওলাইছে যেতিয়া ওলাইছে আমি আচৰিত ভাবি পাইছোঁ কি অস্ত্ৰ ব্যৱহাৰ কৰিছিল কিবা আমাৰ নাম মানে নেপালীত কিবা ফুকুৰি বুলি কয় ফুকুৰি আছিলে ক'ত ৰাখিলে আমি একোৱে গম নাপাওঁ আৰু নৰ্মেলত দেখিছোঁ আৰু মই আৰু মা মানে ইয়াৰ ভিতৰত মানে ঘৰটো মানে চাফা কৰি আছিলোঁ কাম কৰি আছিলোঁ আমি মানে ইমান গম নাপাওঁ আৰু কি নৰ্মেলভাৱে আছিলে আমাৰ লগত আৰু আমাৰ লগত অলপ কামো সহায়ো কৰি দিছে কথা বাৰ্তা পাতিছে পুৰা কথা বাৰ্তা পাতিছে দিনত ভাত চাত খালে চব কৰিছে মানে মাৰ্ডাৰটো কৰি অহাৰ পিছত সি এটা নৰ্মেলি আছে নৰ্মেলি আছিলে ভাত খাইছে ভাত খাইছে আমাৰ লগত কামো কৰি দিছে অলপ মই আৰু আমাৰ মা মানে ঘৰটো এতিয়া কামটো ষ্টাৰ্ট কৰিম মানে ভিতৰৰ পৰা আছিলে লেতেৰা আছিলে মানে আমি কাম কৰি আছিলোঁ পিছত কিবা অলপ ডাঙৰ তক্তা চক্তা আছিলে মই নিজে মানে মাতি ল'লোঁ ভাগিন আহা অলপ ধৰি দিয়া সি মানে নিজে ধৰি দিলে আমাৰ লগত প্ৰায় 1 ঘণ্টা মানে কাম কৰিলে পুৰা নৰ্মেলভাৱে আমি পুৰা মাতিলোঁ আৰু মানে আমি ভাবিবই নোৱাৰোঁ ছাৰ আমি ৰাতিপুৱা ডেড বডি চাব গৈছে কোনে ল'ৰাটো ৰাতিপুৱা তাত ঘটনাটো চাব গৈছে নীৰজে চাব গৈছে আপোনালোকো গৈছে আমিও গৈছোঁ ছাৰ মানে যেতিয়া ঘটনাটো ইয়াত প্ৰকাশ হ'ল আপোনালোকে শুনিলে তেতিয়া তাৰ ৰিয়েকশ্যনটো কেনেকুৱা আছিলে তাৰ ৰিয়েকশ্যনটো আমি দেখাই নাই মানে মই মানে সৰু বাচ্চা আছে চবেই কৈছে মানে ডেড বডি মানে উদ্ধাৰ হৈছে আৰু মইতো পটককৈ যাব নোৱাৰোঁ মোৰ সৰু মানে 2 বছৰ মানে সৰু মোৰ মাহিনা আছে পটককৈ তাক মই এৰিও যাব নোৱাৰোঁ আৰু হাজবেণ্ডে পুৰা সেই শুক্ৰবাৰ ৰাতি ক'ত আছিলে আহি তাৰপিছত সেইদিনাখন ৰাতি ক'ত থাকিলে সি যোনদিনাখন সি মানে কামটো কৰাৰ পিছদিনাখন ৰাতি আমাৰ ঘৰত থকা নাই ক'ত আছে
মানে সি বিচাৰিব গৈছিলে মানে সি মই বিচাৰিব যাম বুলি আমাৰ ঘৰৰ পৰা গৈছিল যোনদিনাখন সি মানে এইটো কামটো কৰিলে সেইদিনাখন মানে আমাৰ ঘৰত থকা নাই ছাৰ একদমেই মানে আমাৰ ঘৰত নাছিলে সি আৰু পিছত আমি চাইছোঁ সি মানে তাত আছে ময়ো মানে দেখা নাই তেতিয়া হাজবেণ্ডৰ ফোন আহিছে আৰু সি কৈছে কিবা বোলে পুলিচ চিপিনে মানে আহি আছে ক'লে আৰু চাইছোঁ চব মানুহকেইটা গৈ আছে আৰু আমাৰ মায়েও মানে গৈছে পিছত মই ভাবিছোঁ মই যাব মানে ইচ্ছা হ'ল আৰু সৰু মোৰ মাইনা আছে পটককৈ মই এৰিও যাব নোৱাৰোঁ মই কি কৰিলোঁ মানে মাইনাটো আমাৰ এই বেলেগ ঘৰত এই তাত মানে দিকিনে মই গুচি গ'লোঁ আৰু এইকেইটাতো মানে আৰু একো ভাবিব নোৱাৰোঁ ছাৰ কি যে হ'ল আৰু